Hello students, myself Tina Borua, assistant teacher, Koranga Girls High Secondary School, Jorhat. Satro Sati Hokol, Tumalukok Azimoy Dokham Shani, Inrazi Kitabkhonor, First Flight, Pratham Chapter 2, A Letter to God, Dor, Ditio Onkho Part 2 Buzam. Mane, Lensoi Citykhon Mailboxot Diar Pasot, Keyhole. Chapter 2 Part 2 বুলি ভাগ কৰি থোৱা নাই কিন্তু আমি নিজেই কৰি ল'ব পাৰো. As you know that Lenso, a farmer, was deeply disturbed by the loss of his crops due to hailstorm. He wanted help from God in the form of money, but due to his loss, he wrote a letter to God and dropped it into the mailbox. এইখিনিলৈকে তোমালোকে জানা. এতিয়া আহো আমি আজি পঢ়িব লগা পেৰাগ্ৰাফটোলৈ. এতিয়া চোৱা মই প্ৰথমতে পেৰাগ্ৰাফটো ৰিডিং কৰি ল'ম, তাৰপিছত তোমালোকক পেৰাগ্ৰাফটো এক্সপ্লেইন কৰিম, বুজাবলৈ আৰম্ভ কৰিম. One of the employees who was a postman and also helped at the post office went to his boss laughing heartily and showed him the letter to God. Never in his career as a postman had he known that address. The postmaster, a fat, amiable fellow, also broke out laughing, but almost immediately he turned serious and, tapping the letter on his desk, commented, "What fate! I wish I had the fate of the man who wrote this letter. Starting up a correspondence with God." এই পেৰাগ্ৰাফটোত তোমালোকে দেখিছা যে কিছুমান শব্দ মই আণ্ডাৰলাইন কৰি ৰাখিছোঁ. তোমালোকক ৱৰ্ড মিনিং হিচাপে কিতাপখনত দি থোৱা আছে বহুত ৱৰ্ডৰ, কিন্তু তথাপিও মই ভাবোঁ যে এইকেইটা ৱৰ্ডো হয়তো তোমালোকক বুজাত অসুবিধা হ'ব পাৰে, সেইকাৰণে এইকেইটা আণ্ডাৰলাইন কৰি থোৱা আছে আৰু ইয়াৰ মিনিংকেইটাও মই তোমালোকক দেখুৱাই দিম এতিয়া. চোৱা, এমপ্লয়িজ মানে কি লিখি থোৱা আছে ইয়াত? এ পাৰ্চন হু ৱৰ্কছ ফৰ চামবডি, মানে কৰ্মচাৰী. হাৰ্টিলি উইথ অবভিয়াছ এনথুজিয়াজিম এণ্ড এনজয়মেণ্ট, তাৰমানে কি কৈছে ইয়াত? হাৰ্টিলি মানে তেখেতে প্ৰাণ খুলি হাঁহিলে. কেৰিয়াৰ, আ জব অৰ প্ৰফেশ্যন, তাৰমানে বৃত্তি. এমিয়েবল, ফ্ৰেণ্ডলি এণ্ড প্লেজেণ্ট, এইটো তোমালোকৰ কিতাপতো দিয়া আছে, তাৰমানে তেখেত যথেষ্ট ফ্ৰেণ্ডলি আছিলে মানুহজন. ব্ৰক আউট, ব্ৰক আউট মানে হৈছে টু ষ্টাৰ্ট ছাডেনলি, তেওঁ হঠাৎ হাঁহিবলৈ আৰম্ভ কৰিলে যেতিয়া পোষ্টমেনজনে পোষ্টমাষ্টাৰখনক চিঠিখন দেখুৱালে এড্ৰেছ টু গড বুলি. ইয়াৰ পাছত চাবা তোমালোকে আৰু এটা ৱৰ্ড আছে টেপিং দ্য লেটাৰ অন হিজ ডেস্ক. টেপিং মানে টু টাচ ছামথিং কুইকলি এণ্ড লাইটলি. তোমালোকে ডিক্সনেৰীতে পাবা, এইখিনি মই ডিক্সনেৰীৰ পৰাই লৈ লিখিছোঁ ইয়াত. টু টাচ ছামথিং কুইকলি এণ্ড লাইটলি মানে হৈছে কিবা এটা বস্তু ওপৰত লাহেকৈ টুকুৰিয়াই দিয়া. চিঠিখনৰ তেওঁ এনভেলপটোৰ সৈতে লাহেকৈ তেওঁ ডেস্কৰ ওপৰত এনেকৈ টুকুৰিয়াই দিছিল. ষ্টাৰ্টিং আপ, টু বিগিন ছামথিং, তাৰমানে তেওঁ ষ্টাৰ্টিং আপ আ কৰেছপণ্ডেঞ্চ উইথ গড, তেখেতে ভগৱানৰ লগত কমিউনিকেশ্যন আৰম্ভ কৰিছিল, আদান প্ৰদান আৰম্ভ কৰিছিল কিহৰ যোগেদি? চিঠিৰ যোগেদি. এইটো কৰেছপণ্ডেঞ্চ, দ্য এক্ট অফ ৰাইটিং লেটাৰ্ছ, তাৰমানে কিহৰ? এই ষ্টাৰ্টিং আপ আ কৰেছপণ্ডেঞ্চ বুলি তোমালোকক আণ্ডাৰলাইন কৰি থোৱা আছে, একেলগে চোৱা. কৰেছপণ্ডেঞ্চ মানে ভগৱানৰ লগত লেন্সয়ে চিঠিৰ যোগেদি আদান প্ৰদান কৰিবলৈ আৰম্ভ কৰিছিল. গুডউইল, হেল্পফুল ফিলিং টুৱাৰ্ডছ আদাৰ পিপল, এইখিনি আমি পিছলৈ যাম, এইটো পিছৰ পেৰাগ্ৰাফটোত আছে. আমি কি কৰিম এতিয়া? মই তোমালোকক যিটো পেৰাগ্ৰাফ পঢ়িলোঁ সেইটো তোমালোকক এবাৰ এক্সপ্লেইন কৰি দিওঁ. লেন্সো ড্ৰপ দ্য লেটাৰ ইন টু দ্য মেইল বক্স. লেন্সৰ চিঠিখন পালে এজন পোষ্টমেনে. হু লাফড এণ্ড শ্ব'ড দ্য লেটাৰ টু হিজ বছ দ্য পোষ্টমাষ্টাৰ. পোষ্টমাষ্টাৰজন শকত আবত মানুহ আছিল এণ্ড হি ৱাজ ভেৰি ফ্ৰেণ্ডলি. তেখেতৰো হাঁহি উঠিল. পোষ্টমেনজনে হাঁহি হাঁহি পোষ্টমাষ্টাৰজনক ক'লে যে
তেখেতে আজিলৈকে এনেকুৱা এখন চিঠি দেখা নাই য'ত এড্ৰেছৰ ঠাইত টু গড বুলি লিখা আছে পোষ্টমাষ্টাৰজনৰ হাঁহি উঠিছিল কিন্তু অলপ সময়ৰ পাছত তেখেত চিৰিয়াছ হ'ল আৰু চিৰিয়াছ হৈ তেওঁ ক'লে The man had so much faith in God. মোৰো যদি তেনে বিশ্বাস থাকিলহেঁতেন ভগৱানৰ ওপৰত he had started a communication with God through letters. এতিয়া আহোঁ আমি ছেকেণ্ড পেৰাগ্ৰাফটোলৈ So, in order not to shake the writer's faith in God, the postmaster came up with an idea. Answer the letter. But when he opened it, it was evident that to answer it, he needed something more than goodwill, ink and paper. But he stuck to his resolution. He asked for money from his employees. He himself gave part of his salary, and several friends of his were obliged to give something for an act of charity. ইয়াত চোৱা তোমালোকে আগৰ পেৰাগ্ৰাফটোত বুজাই থোৱা ৱৰ্ড মিনিংটো ইয়াতে আছে গুডউইল মানে কি হেল্পফুল ফিলিং টুৱাৰ্ডছ আদাৰ পিপল আমি যেতিয়া কাৰোবাক সহায় কৰিব বিচাৰোঁ আৰু বা সেই মনোভাৱটো আমাৰ মনত থাকে সেইটোক আমি গুডউইল বুলি কওঁ ষ্টাক আনএবল টু মুভ মানে লৰচৰ কৰিব নোৱাৰা তাৰপিছত চাবা resolution the quality of being firm and determined মানে কিবা এটা কাম কৰিম বুলি তুমি যদি দৃঢ় বিশ্বাসী হৈ থকা হেতু এটা ৰিজলিউশন বুলি আমি ক'ব পাৰো যে তুমি যি পৰিস্থিতি হওক তুমি কিন্তু তাৰ পৰা নিহিলু বুলি থিৰাং কৰিলা obliged to feel that you must do something তোমাৰ মনত এনেকুৱা এটা ভাব হৈছে যে তুমি কিবা এটা দেখিছা যেটো বেয়া হৈছে আৰু তুমি সেই কামটো ঠিক কৰিবলৈ যদি তোমাৰ মনত কিবা এটা ভাব হৈছে যে মই এটো এনেকেহে কৰিলে ভাল হ'ব হেতু obliged for an act of charity to do work that is useful to society সমাজৰ কাৰণে কিবা ভাল কাম কৰাটোক আমি কি কওঁ charity বুলি কওঁ for an act of charity কিবা ভাল কাম এটা কৰিম বুলি যদি মনত ভাবিছা gather to bring many things together ইয়াতে আছে সোৱা gather to তোমালোকৰ পিছৰ পেৰাগ্ৰাফটোত আছে for an act of charity বুলি কোৱা হৈছে এখিনলৈকে আমাৰ এই পেৰাগ্ৰাফটোৰ ৱৰ্ড মিনিং গিটা আমি তোমালোকক দেখুৱাই দিলো এতিয়া মই আহো এই পেৰাগ্ৰাফটোৰ এক্সপ্লেনেশ্যন মানে তোমালোকক বুজাই দিবলৈ The postmaster did not want to break Lencho's trust in God. সেই কাৰণে তেখেতে ঠিক কৰিলে যে তেওঁ চিঠিখনৰ উত্তৰ দিব But when he opened the letter, he saw that he needed something more than pen and paper. Lencho asked for money from God. পোষ্টমাষ্টাৰজনে যিহেতু চিঠিখনৰ উত্তৰ দিম বুলি থিৰাং কৰিছিল তেওঁ পোষ্ট অফিচৰ এমপ্লয়িজ নিজৰ বন্ধুবৰ্গ আৰু নিজৰ দৰমহাৰ পৰা এটা অংশ দান কৰিলে লেন্সৰ নামত সো তোমালোকে চোৱা যে এইটো পেৰাগ্ৰাফত কি হৈছে যে তেওঁ যদিও এটা ভাল মনোভাৱেৰে লেন্সক সহায় কৰিম বুলি থিৰাং কৰিছিল কিন্তু তাত অকল লেন্সৰ চিঠিখনৰ উত্তৰ দিম বুলি ভাবিছিল লেন্সৰ ভগৱানৰ ওপৰত বিশ্বাসটো ভাঙিবলৈ তেওঁ বিচৰা নাছিল কিন্তু লেন্সৰ চিঠিখনত অকল তেওঁ অসুবিধাসমূহে ভগৱানক জনোৱা নাছিল তেওঁ ভগৱানৰ পৰা পইচাও বিচাৰিছিল কাৰণ তেখেতৰ বহুতো লোকচান হৈছিল কিন্তু যিহেতু পোষ্টমাষ্টাৰজনে এই কথাটো মনত থিৰাং কৰিছিল যে লেন্সক তেখেতে সহায় কৰিব সেই কাৰণে তেওঁ যিকোনো প্ৰকাৰে সেই পইচাখিনি গুটাবলৈ চেষ্টা কৰিলে আৰু লেন্সই কিমান পইচা বিচাৰিছিল 100 pesos এতিয়া আমি আহো তাৰ নেক্সট পেৰাগ্ৰাফটোলৈ
It was impossible for him to gather together the 100 pesos, so he was able to send the farmer only a little more than half. He put the money in an envelope addressed to Lenso and with a letter containing only a single word as a signature, God. ইয়াত চোৱা বাকীকেইটা শব্দ তোমালোকৰ অসুবিধা হ'ব যেন মোৰ লগা নাই এটা শব্দই মই ইয়াত বিচাৰি পালোঁ গেদাৰ তাৰমানে টু ব্ৰিং মেনি থিংছ টুগেডাৰ মানে বহুত বস্তু ইয়াত তুমি গেদাৰটো কি ৰেফাৰেঞ্চত ব্যৱহাৰ কৰিব পৰা মানে মানুহজনে কি কৰিছিল এয়া চোৱা ফেট এমিয়েবল মেন বুলি আমি পোষ্ট মাষ্টাৰজনক দেখুৱাব পাৰোঁ এইটো এটা ইমেজ তোমালোকে চাই ল'ব পাৰা মানুহজনে হাঁহি আছে শকতাবত মানুহ এজন তেখেতে কি কৰিছিল পইচাখিনি কেইবা জেগাৰ পৰা গোটাবলগীয়া হৈছিল নিজৰ দৰমহাৰ এটা অংশ দিছিল তাৰপিছত তোমাৰ বন্ধুবৰ্গৰ পৰা বিচাৰিছিল আৰু পোষ্ট অফিচৰ কৰ্মচাৰীসকলৰ পৰাও তেখেতে পইচা গোটাবলৈ চেষ্টা কৰিছিল আৰু তেখেতে কি কৰিলে চোৱা এতিয়া আমি এই মিনিংটোতো তোমালোকে দেখিলে মই অকণমান বুজাই দিওঁ তোমালোকক এই পেৰাগ্ৰাফটোৰ ওপৰতে পোষ্টমাষ্টাৰজনৰ যদিও মনত এটা ভাল ভাৱ আছিল তেওঁ ভাবিছিল যে চিঠিখনৰ উত্তৰ দিম বুলি কিন্তু তেখেতে 100 পেছ'জ গোটাব নোৱাৰিলে হি কুড কালেক্ট অনলি এ লিটল মোৰ দেন হাফ মানে 100ৰ হাফ 50 ধৰি লোৱা 70 তেখেতে 70 পেছ'জহে গোটাব পাৰিলে হি পুট দ্য মানি ইন এন এনভেলপ পইচাকেইটাৰ লগত তেখেতে এখন চিঠি লিখিলে য'ত এটা চাইন আছিল গড আৰু একো লিখা নাছিল এই পাৰ্টটো তোমালোকক মই ইমানখিনিলৈকে এক্সপ্লেইন কৰা হৈ গ'ল আৰু শেষৰ যোনকেইটা পেৰাগ্ৰাফ আছে সেইটো তোমালোকে বেলেগ এটা ভিডিঅ'ত দেখিব পৰা এইটোত আমি টু বি কণ্টিনিউড বুলি লিখা হ'ব সেইটো ভিডিঅ' যদি তোমালোকে চোৱা তেতিয়া পিছৰ পেৰাগ্ৰাফ কেইটাৰ আৰু শেষলৈকে তোমালোকে গম পাবা মানে ষ্টৰিটোত সাধুটোত কি হ'ল